কৃষ্ণ হরে কৃষ্ণ গুরু হরে রাম 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 হরে রাম 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 নাম শ্রী কৃষ্ণায় নমো নমঃ। আজিৰ পাঠ 128 পৰা ভজন কৃষ্ণ জয় 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 কৃষ্ণ কৃপাময় ভজিলো তোমার কৃষ্ণ 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 আৰু সমস্ত আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ আজি প্ৰাৰ্থনা সভাৰ সঞ্চালিকা প্ৰমুখে সমস্ত বাপ বান্ধৱ আই মাতৃলৈ আমি জয় জয়তে সেৱা নিবেদন কৰিছো। আমি আপোনাৰ সময়ৰ চৰণৰ দাস আপোনাৰ সবে আজ্ঞা কৰিছে মহাপুৰুষ মাধৱদেৱৰ বিৰচিত নামঘোষা এখনি বৰ তত্ত্বগধুৰ শাস্ত্ৰ, তাৰ উপৰি তাতে ভজন শিৰোনামাৰ এয়া আৰু তত্ত্বগধুৰ কথা। মহা মহন্তসকলে গুণী জ্ঞানীসকলে যোগীসকলে সাধনা কৰি ভজনৰ তত্ত্ব নাপায় আমি তাক দুআষাৰ ইয়াত আলোচনা কৰিবৰ কাৰণে আগবঢ়া হৈছে। সমস্ত চৰণেৰে সেৱা জনাই ইয়াত যদি কিবা অপৰাধ আপোনালোকে পৰীক্ষণ কৰিব বুলি আপোনালোকৰ চৰণেৰে মাতিছে। কৃষ্ণ আপোনাৰ সবে পাইছে যোৱাবাৰ শৰণৰ কথাকেইটা হৈ গৈছে, শৰণৰ পাছতে এইবাৰ ভজন আহিছে। ভজন মহাপুৰুষে সাধন মাৰ্গৰ এটা তত্ত্বময় বস্তু। ভজন এক গোপনীয় তত্ত্ব। ভজনৰ কাৰণে নিৰ্দিষ্ট ব্যক্তিৰ ওচৰত সাধকৰ ওচৰত আমাৰ অনুষ্ঠানৰ সদস্যৰ ওচৰত ভজন আদি লোৱাৰ এটা প্ৰক্ৰিয়া আছে। সেই গোপনীয় যিখিনি দিশ সেইবোৰ দিশত মই প্ৰৱেশ নকৰো। আমি বাহ্যিকভাৱে যিখিনি ভজনীয় কথা সেইখিনি কিছু আমি ক'বলৈ চেষ্টা কৰিম। আপোনাৰ সবে কিবা যদি দোষ হয় ক্ষমা কৰিব। প্ৰথম কথা, ভজন মানে ভজ ধাতু অন্তপ্ৰত্যয় হৈছে। ভজ মানে যেনেকৈ সেৱা ধৰা, ভজন মানে সেৱা ধৰি থকা। সেৱা ধৰা আৰু সেৱা ধৰি থকাৰ এটা পাৰ্থক্য আছে। আমি এজন মানুহ আপোনাৰ ঘৰলৈ আহিলে আপুনি মাটিত দুইজনে বহি ইজনে সিজনক আপুনি সেৱা নিবেদন কৰিলে, গুৰু স্মৰণে হওক বা কিবা এটা উপায়েৰে, তাৰপিছত দুইজনে আকৌ যথা আসনত বহি লৈ পেলাই কথোপকথন আৰম্ভ কৰিলে। সেইটো হ'ল সভা এটা আৰম্ভ কৰিলে আৰু সেৱা ধৰিলে। কিন্তু যেতিয়া এটা সেৱা ধৰি থকা হয় দুইজনে চকুৰ টুকি আনন্দ মনেৰে, তেতিয়া সি ভজনলৈ যায়গৈ। অৰ্থাৎ তেতিয়া সেৱা ধৰি থকা অৱস্থা এটা বুজায়। তাত এটা আনন্দৰ ৰস ওলায় আৰু সেইটো ভকতৰ বাহিৰে আনে তাত অনুভৱ কৰিব নোৱাৰে। গতিকে ভজন শৰণৰ পাছত এটা তাত্ত্বিক সাধনা, যিটো সাধনা ভক্তসকলে শৰণৰ পাছৰহে বস্তু। যিহেতু আমাৰ শৰণ লোৱা লোকসকলে শৰণক অনুশীলন কৰোঁতে বা শৰণৰ যিখিনি নীতি নিয়ম ৰক্ষা কৰি চলোতে তেখেতৰ মনৰ আকাশখন, হৃদয়ৰ আকাশখন পৰিষ্কাৰ হৈ যায়।
যেতিয়া হৃদয় আকাশখন পৰিষ্কাৰ হৈ যায় তেতিয়া হৃদয় আকাশত ভগৱন্তৰ পাদপদ্ম প্ৰকাশিত হয় আৰু সেই পাদপদ্মত ধৰি ভক্তসকলে ভগৱন্তক নিৰৱচ্ছিন্নভাৱে ভজনা কৰি থাকে। সেইকাৰণে সেইটোক ভজন বুলি কোৱা হয়। আমাৰ এতিয়া ভজন শিৰোনামাৰ 24 চনত আপোনালোকে নামঘোষা আৰম্ভণি কৰোঁতে পাইছে যে দুফাকি ঘোষা আছে, ভজন শিৰোনামাতে আছে, কিন্তু সেই দুফাকি ঘোষা আমাৰ ভজন যিটো আনুষ্ঠানিক ভজনৰ অন্তৰ্গত নহয়, সেয়া হ'ল নামঘোষাৰ ভজন শিৰোনামা দিয়া হৈছে সেয়া মাত্ৰ মহাপুৰুষ মাধৱদেৱে নামঘোষা শাস্ত্ৰখনি ৰচনা কৰিবলৈ যোৱাৰ আগতে তেওঁ নিজৰ যিটো আত্মভজন আহে, অৰ্থাৎ নিজেহে গুৰু সেৱা কৰি তাৰ দ্বাৰা আৰম্ভ কৰিছে। আচলতে নমস্কাৰ পৰাই তেওঁ আচলতে নামঘোষা আৰম্ভ হৈছিল। সেয়া তেওঁ নিজাববীয়া ব্যক্তিগতভাৱে গুৰু ভজনা কৰিছে, আত্মসেৱা কৰিছে। তেনেকৈ আমি ক'ৰবাত সভা এখনত কথা ক'বলৈ হ'লে আমি সভাপতিক এড্ৰেছ কৰাৰ আগতেই কিবা এটা প্ৰাৰ্থনা কৰি লওঁ। গ্ৰন্থ এখন লিখিবলৈ হ'লেও গ্ৰন্থখনৰ আগত ব্যক্তিজনে এভাগি সেৱা জনাই লয়, বা নামাচাৰ্যজনে নাম গোৱাৰ আগতো প্ৰথমতে নিজাভাৱে একেবাৰে সেৱা জনাই লয়। সেই পাঠক এজনেও তেনেকে সেৱা জনাই লয়। এয়া হ'ল এজন ব্যক্তিয়ে কিবা এটা কাম শুভাৰম্ভ কৰাৰ আগত সমস্তলৈকে এটা সেৱা নিবেদন কৰে। মহাপুৰুষ মাধৱদেৱৰ নামঘোষা শাস্ত্ৰখনি ৰচনা কৰিবৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ এই গুৰু সেৱা কৰিছে। গতিকে ইয়াত তাত্বিক এই ঘোষাত কিবা দুফাকি যি ঘোষা আছে ভজন শিৰোনামাৰ 24 চনৰ এই ঘোষা দুফাকি তাত তাৎপৰ্যপূৰ্ণ। সেই ঘোষাখনিৰে ঘোষা বুলি কোৱা হয় আৰু সেইকাৰণে সেই দুফাকি ঘোষাই ভজনৰ ঘোষাৰ ভিতৰলৈ অহা নাই। বহুতে ভাবে যে ভজন কিয় আৰম্ভ হ'ল, সেইটো আচলতে আমাৰ শৰণৰ পাছত দিয়া ভজনৰ ঘোষা নহয়, কাৰণ ভজনৰ লগত তাৰ অন্তৰ্ভুক্তি কৰা হোৱা নাই। এতিয়া আমাৰ সেই দুফাকি ভজন কিয় দিলে তাৰ উদ্দেশ্যটো হ'ল তাত যহেন্দ্ৰ দেৱৰ যদুপতি আছে কাৰণে তাৰ নামটো ভজন দিলে। সেয়া হ'ল আত্মভজন। মহাপুৰুষ মাধৱদেৱে কৈছে তাত দুটা শ্লোকৰ তাত ভাৱাৰ্থ প্ৰকাশ হৈছে। এটি হৈছে যে বিষ্ণুপুৰী সন্যাসীয়ে তেওঁৰ শিষ্যৰ হাতত দি থৈ যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ এটা সেৱা। তেওঁ যেতিয়া গম পালে, মানে তেওঁ শিষ্যক কৈছিল যে যেতিয়া ঈশ্বৰৰ আৱিৰ্ভাৱ হোৱা গম পাবা তেতিয়া এই মই লিখা এই সেৱা ভাগি তেওঁলৈ পঠাই দিবা, লগতে ভক্তি ৰত্নাৱলী গ্ৰন্থখনো তেওঁৰ হাতত পঠাই দিবা। যেতিয়া ব্ৰহ্মানন্দই গম পালে, কণ্ঠভূষণে যেতিয়া তাত গুৰুজনাৰ কথাবোৰ ব্যাখ্যা কৰি দিলে, দিয়াৰ লগে লগে তেওঁ গম পাই গ'ল যে গুৰুৱে কৈ যোৱা যে ভগৱন্তৰ আৱিৰ্ভাৱ হৈছে এই মানে কামৰূপ ৰাজ্যত। গোটেইখিনি তেওঁ গম পাই তেওঁৰ হাতত ক'লে যে তুমি যোৱা। কণ্ঠভূষণে তেওঁক শাস্ত্ৰ অধ্যয়ন কৰিবলৈ গৈছিল শংকৰদেৱৰ লগত বাদ কৰিবৰ কাৰণে, কিন্তু তেওঁ ক'লে যে তুমি তেওঁৰ লগত বাদ কৰিব নোৱাৰা, এই গ্ৰন্থখনি লোৱা ভক্তি ৰত্নাৱলী গ্ৰন্থ, আৰু লগতে আমাৰ গুৰুৱে এই শংকৰদেৱলৈ সেৱা জনাই লিখা এই শ্লোকটো লৈ গৈ তেওঁৰ চৰণত অৰ্পণ কৰিবা। গতিকে সেই শ্লোকটো যেনিবা পাছত কান্তিমলা টীকাৰ অন্তৰ্ভুক্ত হ'ল। গতিকে সেইটো কণ্ঠভূষণে লৈ আনিছিল। আপোনালোকে কণ্ঠভূষণ চৰিত্ৰ পঢ়িবলৈ পাইছেনে নাই মানে আজিকালি আমাৰ পাবলৈ নাইকিয়া হ'ল। আমি এইখন কণ্ঠভূষণ চৰিত্ৰখনি সৰুকালতো পঢ়িবলৈ পাইছিলো। এতিয়া কণ্ঠভূষণে তাত সেইবিলাক কথা উল্লেখ কৰিছে। কণ্ঠভূষণ এজন ব্ৰাহ্মণ পণ্ডিত আছিল, তেওঁ গুৰুজনাৰ পাছত শিষ্য হৈছে। কণ্ঠভূষণৰ মানে লৈ অনা সেই শ্লোকটো আনি শংকৰদেৱৰ চৰণত সেৱা জনাই খেতি ক'লে। আৰু শংকৰদেৱে ভক্তি ৰত্নাৱলীখন অনুবাদ কৰিবলৈ নলৈ মাধৱদেৱক দায়িত্ব দিলে, কাৰণ শংকৰদেৱে ইতিমধ্যেই তেওঁ এখনি গ্ৰন্থ ৰচনা কৰিলে ভক্তি ৰত্নাৱলীখন নোপোৱাৰ কাৰণে, ভক্তি ৰত্নাকৰ। কাৰণে মাধৱদেৱে নামঘোষা আৰম্ভ কৰিবলৈ যাওঁতে সেইকাৰণে প্ৰথমে এই বিষ্ণুপুৰী সন্যাসীয়ে যিটো শংকৰদেৱলৈ সেৱা জনাই শ্লোক লিখিছিল যে মুক্তা অপি বুলি, সেই শ্লোকটো প্ৰথমতে অনুবাদ দিলে। তাৰ পাছত দ্বিতীয় শ্লোকটো আনিলে শংকৰদেৱে লিখা যিখন সংস্কৃত গ্ৰন্থ ভক্তি ৰত্নাকৰ। মহাপুৰুষ শংকৰদেৱে এখনি সংস্কৃত গ্ৰন্থ ৰচনা কৰিছিল, যাৰ নাম ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ প্ৰথম শ্লোকটো যত নামে বুলি যিটো শ্লোক আৰম্ভ হৈছে, গতিকে প্ৰথমটো সেই বিষ্ণুপুৰ সন্যাসীৰ শ্লোক দিলে গুৰুজনালৈ সেৱা জনাই লিখাটো, আৰু দ্বিতীয়টো দিলে মহাপুৰুষ শংকৰদেৱৰ ৰচিত ভক্তি ৰত্নাকৰৰ প্ৰথম শ্লোক। এই দুইটাকে লৈ পেলাই এই দুজোপা ঘোষা ইয়াত 4 শাৰী আছে। মহাপুৰুষে দৰ্শনৰ 4 তত্ত্ব গুৰুদেৱ নাম ভকতৰ ইয়াত পৰিচয় প্ৰদান কৰি গুৰু সেৱা কৰি তেওঁ অন্তৰতে গুৰু সেৱা কৰি তেওঁ মানে এই নামঘোষাৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰিছে। গতিকে সেইকাৰণে সেয়া মাধৱদেৱৰ নিজা আত্মভজনহে, কাৰণ ভজনৰ অন্তৰলৈ সেইটো অহা নাই। বাকী আমাৰ
ভজনৰ অন্তৰ্গত হৈছে দুলৰী চন্দ্ৰৰ এইখিনি 3 জোপা ঘোষা পাব। ইয়াৰ পাছত পদচন্দ্ৰত এজোপা ঘোষা আছে, তাৰপাছত আমাৰ ঘোষা চন্দ্ৰত 7 জোপা ঘোষা আছে। মুঠতে এইখিনি ঘোষাৰ মাজতে ভজনীয় হেৰিটো সীমাবদ্ধ আছে। শৰণত 4 জেগাত আছিল, ইয়াত 3 ঠাই আছে। গতিকে ভজন এক তাত্ত্বিক বস্তু। আৰু ইয়াত মানে ভজনৰ কথা ক'বলৈ যাওঁতে মই ক'বলগীয়া হৈছে যে প্ৰথম কথা হৈছে ভজনটো ক'ত হয়, ভগৱন্তৰ দুখানি চৰণত। ভগৱন্তৰ পাদপদ্ম বুলি কয়। আপোনাৰ সবে পাইছে, মাধৱদেৱে লিখিছে যে কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস স্থান, মুখ নয় নৰপান পাত্ৰ, দিগতল সমস্তই কৃষ্ণৰ আশ্ৰয় বায়ু ভকতৰ পাদপদ্ম মাত্ৰ। ভকতৰ মাত্ৰ পাদপদ্ম। ভকতে ভগৱন্তৰ চৰণকে বন্দনা কৰে। তেওঁ ধুনীয়া ৰূপটো চাবলৈ নিবিচাৰে, শিৰৰ মুকুটটো চাবলৈ নিবিচাৰে, বা তেওঁ অলংকাৰ বিলাকো চাবলৈ নিবিচাৰে। হাতত থকা অস্ত্ৰখনৰ প্ৰতিও তেওঁলোকৰ লক্ষণৰ মূল বস্তু হৈছে ভকতৰ কাৰণে ভগৱন্তৰ পাদপদ্ম। এই পাদপদ্মক একান্তভাৱে ভজনা কৰিব পৰাটোৱে ভজনৰ মূল উদ্দেশ্য। এতিয়া আমি চাওঁ ভগৱন্তই বহুত ৰূপ ধাৰণ কৰিছে, আপুনি শুনিছে যে বিশ্বৰূপ ধাৰণ কৰিছে, সহস্ৰ বাহু আছিল, সহস্ৰ শিৰ হৈছিল, ইমান অস্ত্ৰ শস্ত্ৰ তেওঁ লৈ আছিল, বিভিন্ন ৰূপ তেওঁ ধাৰণ কৰিছে যদিও তেওঁ চৰণৰ পৰিৱৰ্তন নাই। চৰণ সদায় দুখানিয়েই, ভকতে সেই চৰণ চিনি পায়। তাহানি যেতিয়া নৰসিংহ অৱতাৰ হৈছিল ভগৱন্তই, নৰসিংহ অৱতাৰ হৈ যেতিয়া হিৰণ্যকশিপুৰক বধ কৰিলে, তেওঁ বুকু চিৰি যেতিয়া তেওঁ হেৰিয়াত বহুৱাই দিলে, তেতিয়া তেওঁ বিৰাট ক্ৰোধান্বিত হৈছিল, বিৰাট খং হৈছিল। সেই খং নিবাৰণ কৰিবৰ কাৰণে ব্ৰহ্মাদী দেৱতাসকলে স্তুতি কৰিছিল, কিন্তু কাৰো স্তুতিত তেওঁ সন্তুষ্ট নহল, খং তেওঁ নকমিল। তাৰপৰা সকলো দেৱতাই অনুৰোধ কৰিলে লক্ষ্মীয়েও তেওঁক চাই আছে বদনহে, কাৰণ মানে মুখখন সদায় লক্ষ্মীয়ে ভগৱন্তৰ মুখলৈহে লক্ষ্য কৰি থাকে। তেওঁ মুখখনলৈ চাইছে, কিন্তু ক্ৰোধান্বিত মুখখনত তেওঁ চকু জাপ খাই গল। তেওঁ চাই তেওঁ সন্তুষ্ট কৰিব নোৱাৰিলে। ইমান স্তুতি কৰি লক্ষ্মীয়ে ভগৱন্তৰ খং, নৰসিংহৰ ভগৱন্তৰ খং নকমিল। কিন্তু তেওঁ নোৱাৰি, লক্ষী ঘূৰি আহিল। তেতিয়া সকলোৱে প্ৰহ্লাদক কলে। সেই সময়ত কিন্তু প্ৰহ্লাদে কি কৰিছে জানে, মনে মনে তেওঁ ভগৱন্তৰ চৰণ দুখানিহে চাই আছে। কেনে চাই আছে জানেনে? তেওঁ চৰণ দুখানি দেখি চিনি পাইছে। ওপৰত সেইটো সিংহ হব পাৰে, নৰ হব পাৰে, ভয়ংকৰ ৰূপ হবা, কিন্তু তেওঁৰ চৰণ দুখানি কিন্তু মই দেখা সেই চৰণ দুখানিয়ে দেখিছো, দেখা পাইছো। এয়া মোৰ প্ৰভু ভগৱন্তৰে দুখানি চৰণ হব, এই বুলি ভাবি তেওঁ আনন্দত সেই চৰণত মন পুতি মৰি আছে। যেতিয়া তেওঁক আজ্ঞা কৰিলে ব্ৰহ্মাদী সকলোৱে নৰসিংহৰ ক্ৰোধ নিবাৰণৰ কাৰণে, তেতিয়া তেওঁ তাৰ পৰা গৈ অন্য মুখলৈও চোৱা নাই, ওপৰলৈও চোৱা নাই, চিধাই গৈ চৰণত ধৰি কলে যে প্ৰভু স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। এতেকে চৰণত ধৰি তেওঁ এনেকৈ যেতিয়া কবলৈ লাগিল, ভগৱন্ত নৃসিংহই হেন শুনি মানে নৰসিংহে হাঁহিল। অন্তত হাঁহি মাৰি দিলে, তেওঁ কোচত বহুৱাই ললে। অৰ্থাৎ চৰণৰ বন্দনাত ভগৱন্ত যিমান সোনকালে সন্তুষ্ট হল, সেই সন্তুষ্ট হয়তো দেৱতাসকলে মুখশ্ৰী চাই বা অন্য প্ৰকাৰে কৰিব নোৱাৰিলে। গতিকে তেওঁ লৈ পাছত সেয়াই দেখা গৈছে যে ভগৱন্তই সদায় তেওঁৰ চৰণ দুখানি সদায় একেই ৰাখে। আমি ভকতে সেইকাৰণে ভগৱন্তৰ চৰণলৈ সদায় লক্ষ্য কৰে। চৰণৰ পৰা অন্য ফালে কৰিলে হয়তো মোহ মায়ে আহি যাব পাৰে, কাৰণ তেওঁৰ গাত বহুতো অলংকাৰ আছে, ওপৰত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ আছে, ধুনীয়া পোছাক পিন্ধি থাকে, ধুনীয়া মালা পিন্ধি থাকে, ধুনীয়া বস্তু থাকে, সেইবিলাকত আমি হয়তো মোহগ্ৰস্ত হৈ যাব পাৰোঁ। সেইকাৰণে ভকতে ভগৱন্তৰ চৰণত কিন্তু সেইবিলাক মোহ আদি নাথাকে। সেইকাৰণে ভকতে ভগৱন্তৰ চৰণে বিচাৰে। তাহানি আপোনালোকে পাইছে যে আমাৰ এই নৰকাসুৰে সদায় দেৱীক উপাসনা কৰে। কামাখ্যা পাহাৰলৈ আহি তেওঁ দেৱীক উপাসনা কৰি থাকে। উপাসনা কৰি থাকোঁতে এবাৰ দেৱী সন্তুষ্ট হৈ তেওঁৰ ওচৰত দেখা দিলে। দেখা দি তেওঁ সন্মুখত আহি প্ৰকট হলে তেওঁ চৰণত ধৰি চকু পানীৰে একদম তেওঁ চৰণ ধুৱাই দিলে। বহুত স্তুতি মিনতি কৰি তেওঁ পৰম আনন্দিত হৈ গল নৰকাসুৰ। তাৰ পাছতে দেৱীয়ে মাত লগালে, উঠা বৎস, তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছো। এনেকৈ কলে যে তোমাক কি বৰ লাগে, কি লাগে কোৱা। তেতিয়া তেওঁ মাতষাৰ শুনি ওপৰলৈ লক্ষ্য কৰিলে। ক্ৰমান্বয়ে তলৰ পৰা ভৰিৰ পৰা তেওঁ ওপৰলৈ নিলে। ধুনীয়া জংঘা দেখিলে, ধুনীয়া নিতম্ব দেখিলে, ওপৰলৈ গল। তাৰমানে ধুনীয়া স্থলযুগল দেখিলে, ধুনীয়া অলংকাৰ সদৃশ দেখিলে, ধুনীয়া মুখখন দেখিলে। দেখাৰ লগে লগে তেওঁ বহাৰ পৰা থিয় হৈ তেওঁ মনৰ পৰিৱৰ্তন হৈ গল। অৰ্থাৎ চৰণত যিটো ভক্তি ভাৱ আছিল সেইটো ক্ৰমান্বয়ে নাইকিয়া হৈ গল। তেওঁ কাম ভাৱ আদি জাগৃত হৈ গল। তেওঁ কলে মানে হেৰা, তুমি
ইয়াত থকাৰ মানে কোনো উপযুক্তি নহয়, তুমি মোৰ ৰাজত থকাহে উপযুক্ত। এতিয়া তোমাক মই লৈ যাওঁ বুলি তেওঁ হাতত ধৰি লৈ যাব খুজিছে, তেতিয়া তেওঁ অন্তৰ্ধানে গুচি গ'ল। যিয়েই নহওক সেয়া হ'ল মোহিত হৈ গ'ল। যেতিয়ালৈকে চৰণত সেৱা কৰি আছিল তেতিয়া মোহত নাছিল। সেইকাৰণে ভকতে সদায় ভগৱন্তৰ পাদপদ্মকে সেৱা কৰা। ভগৱন্তৰ হেনো পাদপদ্মতকৈ সৰ্বোত্তম বস্তু জগতত নায়েই। মোৰ সৰ্বোত্তমত দুই পাৱে। যিজনে সদায় মোৰ সৰ্বোত্তম দুই পাত সেৱা ভক্তি কৰি আছে সেইজনক তেওঁ মোৰ এৰা এৰি নাই বুলি কৈছে। কোনোদিনে এৰা এৰি নহয়, ভগৱন্তই কৈছে। তাহানি আপোনালোকে পাইছে এবাৰ নাৰদে আহি ভগৱন্ত কৃষ্ণক সুধিলে দ্বাৰকালৈ আহি যে হে প্ৰভু, এই জগতত এই বিশ্বত এটাইতকৈ মহান, এটাইতকৈ শ্ৰেষ্ঠ, এটাইতকৈ ডাঙৰ, এটাইতকৈ অতি প্ৰিয়তম তত্ত্বময় বস্তু কি? তেতিয়া কৃষ্ণই কলে, শুনা নাৰদ, আমি যে পৃথিৱী ভূমিভাগত খাৰা হৈ আছো, এই ভূমিভাগৰ সমান ডাঙৰ বস্তু একো নাই। ই অতি মহান। ইয়াৰ ওপৰত মানুহে কিমান অত্যাচাৰ কৰিছে তথাপিতো সহ্য কৰি আছে। আৰু ইয়াতে আমি খেতি বাতি কৰি খাইছো, আমি ইয়াতে ভোগ দখল কৰিছো। এই নথকা হলে ভূমিভাগ, নথকা হলে আমি থাকিব লাগে। ভূমিভাগ এটাইতকৈ শ্ৰেষ্ঠ, এটাইতকৈ মহান, এটাইতকৈ ডাঙৰ বস্তু। তেতিয়া নাৰদে হাঁহি মাৰি কলে, নহয় প্ৰভু, ভূমিভাগ কেতিয়াও ডাঙৰ হব নোৱাৰে। কাৰণ আপুনি আমাৰ গোটেই পৃথিৱীখনত ভূমিতকৈ পানীৰ পৰিমাণ বেছি। সপ্তসাগৰৰ জল হেনো তিনি গুণ ভূমিতকৈ। আৰু যদিহে গন্ধগুণৰ আঠা ৰসেৰে যদি ভূমিভাগ পৃথক নকৰিলেহেঁতেন তেতিয়াহ'লে আজি ভূমি পানীত গলি মিলি গলহেঁতেন। ইয়াক গন্ধগুণেৰে পৃথক কৰাৰ কাৰণে ভূমি হৈ আছে। সেইকাৰণে মোৰ নাৰদে এই ভূমিতকে এই সপ্তসাগৰৰ জলহে বেছি বিশাল হব, বেছি মহান হব। কাৰণ গভীৰ, তেওঁলোকে পাৰ লংঘন নকৰে, বহুত চুক্তিত ৰখালে। এতেকে পানী যিটো সপ্তসাগৰৰ জলহে ডাঙৰ হব পাৰে। তেতিয়া ভগৱন্ত কৃষ্ণই কলে, হয় সমুদ্ৰৰ জল বহুত ডাঙৰ বা মহান শ্ৰেষ্ঠ হলেও তুমি মনত ৰাখিবা, অগস্ত্য নামৰ এজন যোগীয়ে তেওঁ সাধনাৰ বলেৰে এই সপ্ত সমুদ্ৰৰ জল তেওঁ শোষণ কৰি খাই পেলাইছিল, শোষণ কৰি লৈছিল। কেনে লৈছিল? এটা অসুৰ সমুদ্ৰত লুকাইছিল, তেওঁ উলিয়াই দিলে। সংসাৰখনত বহুত অসুবিধা হৈছে, সেইকাৰণে তেওঁ উলিয়াই আনি যাতে দেৱতাসকলে তেওঁ বধ কৰিব পাৰে, তাৰপিছত সংসাৰলৈ শান্তি আহিব। সেইকাৰণে তেওঁ অগস্ত্য মুনিয়ে সপ্ত সমুদ্ৰৰ জল এচলুকৈ খাই দিছিল। এতেকে মোৰ মতে সেই সপ্ত সমুদ্ৰৰ জলতকৈ এজন মানে যোগী, মহাযোগী বেছি শ্ৰেষ্ঠ। তেতিয়া ভগৱন্তৰ কথা শুনি পেলাই তেতিয়া মানে ভগৱন্তই কৈছে যে সেই যোগীজনে এচলুকৈ খাই পেলাব পাৰিলে। কলে যে সেই যোগীসকল যিসকলক আমি ঋষিমুনি বুলি কৈছো, মহান ব্যক্তি বুলি কৈছো, তেওঁলোক সাধক। তেওঁলোক সাধনাৰ ফলেৰে তেওঁলোকৰ এই আমাৰ যিখন মহাকাশ আছে, বিশ্ব আছে, বিশ্ব ব্ৰহ্মাণ্ডত তেওঁলোকে একোটা একোটা নক্ষত্ৰৰ নাম লৈ মহা আকাশত বিচৰণ কৰি আছে। এই যে অনন্ত কোটি ব্ৰহ্মাণ্ড দেখিছা, এইবিলাক একোজন সাধক ক্ষেত্ৰত অৱস্থান কৰিছে। যেনেকৈ বশিষ্ঠই গৈ বশিষ্ঠত অৱস্থান কৰিছে, এইদৰে বিভিন্ন ঋষিমুনিসকল অগস্ত্যও গৈ পেলাই তেওঁ এটা নক্ষত্ৰ মণ্ডলৰ এটা নক্ষত্ৰ হিচাপে অৱস্থান কৰিছে। যিটো নক্ষত্ৰ আমাৰ সূৰ্যতকৈ বহু হাজাৰ গুণে ডাঙৰ। যি সূৰ্যতেই পৃথিৱীতকৈ 13 লক্ষ গুণে ডাঙৰ, তেনেকুৱা সূৰ্যতকৈ বহু লক্ষ গুণে ডাঙৰ সেই অগস্ত্য এটা নক্ষত্ৰ। গতিকে সেইটো এটা নক্ষত্ৰই সপ্ত সমুদ্ৰৰ জল এচলু কৰি খহা মাৰিবলৈ কথা নহয়, ডাঙৰ একো হব নোৱাৰে। কাৰণ ইমানবোৰ অনন্ত কোটি নক্ষত্ৰ সোমাই লৈ আছে, এই গতি কৰি আছে। তেতিয়া নাৰদে হাঁহি মাৰি মই কেনেকৈ ডাঙৰ বুলি কম? কাৰণ তুমি যেতিয়া বামন অৱতাৰ হৈছিলা, বলিক 3 পদ ভূমি বিচাৰিছিলা, 1 পদ তুমি দিলা পৃথিৱীত, 2য় পদ দিলা তুমি স্বৰ্গত, 3য় পদ দিলৈ তুমি মহাকাশত তোমাৰ চৰণ বিচৰণ কৰি ফুৰিছিল। গোটেই মহাকাশত তোমাৰ চৰণ ভূমি গোটেই অধিকাৰ কৰি পেলালে। গৈ গৈ সেই গোটেই মহাকাশক কৰি ৰখা ব্ৰহ্মদিব্যত গৈ তোমাৰ নখেৰে আঘাত কৰিলে। ত্ৰৈলোক্যকা কমিলা চৰণৰ গতি, দুজোপা দুদকে গংগা ভৰিলা। ইয়াতে তুমি সেই তোমাৰ নখৰ হেৰি ৰাখাছিল, যি ব্ৰহ্মাই কমণ্ডলো ভৰাই ৰাখি, যি জলে তেওঁ তোমাৰ চৰণ ধুৱাইছিল, যি চৰণৰ জলে আহি ৰঙা পদ্মৰ ৰেণু ৰাখি সেয়া হৈ আহিছিল। গংগা আহি পেলাই গংগাৰ তীব্ৰ কম কৰিবৰ কাৰণে বৰ শ্ৰীপাতি থৈছিল, আহি পৃথিৱীলৈ বৈ আহিছিল। গতিকে সেই মানে তোমাৰ চৰকাৰ এখনি আকাশ পাই পৃথিৱীত ডাঙৰ বস্তু নাই।
যে মহাকাশতো যোৱা নাই যাৰ চৰণ এখনি দুইখনি চৰণ টুকুত ঘূৰিব। গতিকে তোমাৰ চৰণ দুখনিয়ে এই বিশ্বত আটাইতকৈ মোৰ মতে ক'লে শ্ৰেষ্ঠ, আটাইতকৈ মহান আৰু আটাইতকৈ বৃহত্তম বস্তু। তেতিয়া ভগৱন্তই মাৰি কৈ হয় মোৰ চৰণ দুখন বৰ মহান ডাঙৰ হলেও কিন্তু তুমি মনত ৰাখিবা ইমান ভাল মহাকাশত এই চৰণ কিন্তু মোৰ সেই মহা ভক্তসকল তেওঁলোকৰ সেই সুকুমল হৃদয়খনত লৈ সৰ্বক্ষণে এই সংসাৰ বিচৰণ কৰিব লাগিছে। তেওঁলোকৰ হৃদয়ত লৈ এই চৰণত তেওঁলোকৰ ভক্তিভাৱে মজি আছে। গতিকে তেওঁলোকৰ হৃদয়খন আমাৰ মহাকাশতকৈও ডাঙৰ, তেওঁলোকৰ হৃদয়খন মোৰ চৰণতকৈও ডাঙৰ। গতিকে ভকতৰ হৃদয়ৰ সমান শ্ৰেষ্ঠ আৰু মহান বস্তু একো নাই। গতিকে ভকতৰ সমান বোলে হ'ব কোন? যি ভকতে মোৰ চৰণ দুখানি হৃদয়ত লৈ সৰ্বক্ষণে ঘটাওনা কৰি। গতিকে ভগৱন্তৰ চৰণ ভকতৰ হৃদয়ত সদায় ভকতৰ হৃদয়ত থাকে আৰু ভকতে সেই চৰণতে মজি থাকে। এয়াই হৈছে সেইকাৰণে চৰণৰ শ্ৰেষ্ঠতাটো আছে আৰু এই চৰণতে আমি মজি থাকিব লাগে। আৰু মজি থাকিবৰ কাৰণে আমাক উপায় দিছে কেনেকৈ মজিব। কিন্তু এইটো বৰ জটিল কাম। সংসাৰ যাত্ৰাত থাকি ইমানবোৰ কাম বনৰ মাজত ঈশ্বৰৰ চৰণ দুখানি কেনেকৈ থাকিব? আকৌ পাৰিব, কোনো অসুবিধা নহয়, মজি থাকিব পাৰিব আপুনি। আপোনাৰ একো অসুবিধা নহয়, সমস্ত কৰ্ম চলি থাকিব, মন প্ৰাণ চিত কিন্তু কৃষ্ণৰ চৰণত থাকিব। কাৰণ ভগৱন্তৰ চৰণত চিত থাকিলে কামত কেতিয়াও খেলি মেলি নহয়, কেতিয়াও অসুবিধা নহয়। গতিকে ভগৱন্তৰ চৰণত মন প্ৰাণ সঁপি দি যদি আমি চৰণত মজি থাকো তেতিয়াহ'লে কোনো অসুবিধাৰ সৃষ্টি নহয়। এতিয়া আমি যাওঁ ঘোষা ব্যাখ্যালৈ। ইয়াত ঘোষা আৰম্ভ কৰিছে প্ৰথমতেই জয় 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 কৃষ্ণ কৃপাময় পাৱে তোমাৰ চৰ পংগত মন মজুক মূৰস্থ ভাৱে। ইয়াত জয় কৰি তেওঁলোকে এটা কথা ভালকৈ জানিব যে জয় শব্দত মহাপুৰুষ শংকৰদেৱে সকলো ক্ষেত্ৰতে জয়তে আৰম্ভ কৰে। শংকৰদেৱ মাধৱদেৱেও জয়তে আৰম্ভ কৰিছে। আপোনালোকে দেখিব জয় হৰি গম্ভীৰ নাৰায়ণ কৃষ্ণ, এইবোৰ নেটৰ গণ্ডগোল সবার ঠিক আছে। এতিয়া শুনিছেনে বাৰু? এতিয়া শুনিছেনে? ঠিক আছে। এতিয়া আমাৰ ইয়াত এটা কথা কৈছে, এইখিনিকে শুনিলে নহয় মই আগত কোৱা কথাখিনি। মই যে গাই গৈছিলো জয় জয় কৃষ্ণ শুনিলে নহয়? তাৰ পিছৰ এতিয়া হয় হয়। এতিয়া ইয়াত কৈছে যে মোৰ মনটো তোমাৰ পাৱত মজুকক মোৰ মনৰ স্বভাৱে। তাৰমানে তুমি এনেকুৱা কৃপা কৰা যাতে মোৰ মনটো তোমাৰ চৰণত স্বভাৱতে মজি থাকে। এতিয়া স্বভাৱটো কেনেকুৱা হ'ব পাৰে সেইটো আমি জানিব লাগিব যে আমাৰ সাধাৰণতে মানুহৰ কেইটামান বৃত্তি গঠিত হয়। আমি যেতিয়া গৰ্ভত থাকো, গৰ্ভত যেতিয়া আমাৰ মাতৃ গৰ্ভত আমি থাকো তেতিয়াই আমাৰ চিত্তবৃত্তি গঠিত। সেইটো বৃত্তি চিত্তবৃত্তি বুলি কয়। চিত্তবৃত্তি মাতৃ গৰ্ভতে গঢ় লয়, সেইটো কোনোদিনেই জীৱনত সলাব নোৱাৰে। পিতৃ মাতৃ যেনেকুৱা আলোচনা কৰে, যেনেকুৱা কথা পাতে, যেনেকুৱা পৰিৱেশ পায়, সেই পৰিৱেশত মাতৃ গৰ্ভত থাকোতেই এটা বৃত্তি গঠিত উঠে যিটো মানুহৰ জীৱনত কোনোদিনে সলাব নোৱাৰে। সেইটোকে চিত্তবৃত্তি বুলি কয়। তাৰ পাছত জন্মৰ পাছৰ পৰা 12 মান বছৰলৈ মানুহৰ স্বভাৱ গঠিত হয়, স্বভাৱবোৰ গঢ় লৈ উঠে। এই স্বভাৱবোৰ গঢ় লৈ উঠে তাৰ পাছত 12 বছৰ পাৰ হলে মানুহৰ চৰিত্ৰ গঠন হয়। গতিকে চিত্তবৃত্তি, স্বভাৱ আৰু চৰিত্ৰ একে যদিও ইয়াৰ কাৰ্যবোৰ বেলেগ বেলেগ। ইয়াৰ যেনেকৈ প্ৰহ্লাদৰ গৰ্ভত থাকোতে চিত্তবৃত্তি গঠিত হৈছিল কাৰণে ইমান শাস্তি দিলে, ইমান কষ্ট কৰিলে, তথাপিতো তেওঁ ভক্তি ভাৱৰ পৰা বিচলিত নোৱাৰিলে সলাব। ইফালে আপোনালোকে চাওক, আমি যদি মানে আন এটা স্বভাৱৰ কথা চাওক, আমি যে বেনৰ কথা জানো, বেনৰ পিতৃ মাতৃ দুইজন ভকত আছিল, দুইজনেই ভকত, সদায় হৰি ভক্তি কথাকে পাতি থাকে। তথাপিতো বেনৰ জন্ম হল। বেনৰ জন্ম হৈ কি হল? বেনৰ কিন্তু চৰিত্ৰ বেলেগ হল, নিমিলিলে বাপেক মাকৰ লগত। এনেকে ঋষিমুনি সকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈ তহঁতক কৰ ঈশ্বৰটো আছে, ময়েই ঈশ্বৰ, মোকেই তহঁতি সেৱা পূজা কৰ, ভক্তি কৰ, মোৰ বাহিৰে ঈশ্বৰ কোনো নাই, তেনেকুৱা বেনৰ ব্যৱহাৰ কৰিবলৈ লাগিল। এনেকা বেনৰ সেই স্বভাৱটো কেলে আহিলে? সেই স্বভাৱটো বিশ্লেষণ কৰোতে পাৰিলে তেওঁ জন্মৰ আগত ঠিকেই আছিল মাকৰ গৰ্ভত, কিন্তু জন্মৰ পাছত তেওঁ আকৌ এই মাকৰ দেউতাক অৰ্থাৎ তেওঁৰ মাতামহ বুলি কয়, বেনৰ মাতামহ হব
তেওঁ সৰুতে তেওঁলোকৰ ঘৰলৈ লৈ গ'ল জন্মৰ পাছত। তেনেকে মাতামহজন বৰ দুৰ্দান্ত আছিল, বেয়া স্বভাৱৰ আছিল। তেওঁ জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিছিল, জাকে তাকে মাৰিছিল, বেয়া ব্যৱহাৰ কৰিছিল। তেওঁৰ লগত ফুৰি 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 বহুত দিনলৈ তাতে আছিল। পাছত তেওঁ ৰজা পাতিবৰ কাৰণে ইয়ালৈ আনিছে। গতিকে তেওঁ গোটেই বেয়া কথাবিলাককে সেই মাতামহৰ পৰা শিকিলে। যদিও গৰ্ভত থাকোতে তেওঁৰ চিত্তবৃত্তি ভালেই আছিল, কিন্তু এই স্বভাৱবিলাক গঢ় লৈ উঠিল। এই তেওঁৰ এটা সৎ চিত্তবৃত্তি আছিলে কাৰণে তেওঁৰ পৰা তেওঁ মঠি সেই পৃথুৰ সৃষ্টি কৰিব পাৰিছিল, কাৰণ সেই সত্তাটো ভিতৰত আছিল। বাহিৰত তেওঁ এই স্বভাৱবিলাক গঢ় লৈ উঠিল, যিটো স্বভাৱৰ দৰে ঋষিমুনিসকলৰ ওপৰত তেওঁ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিলে। তাৰপাছত তেওঁ, আপুনি জানে যে তেওঁ পাছত গৈ পেলাই তেওঁক ঋষিমুনিসকলে মাৰি পেলালে। গতিকে তেওঁকেই হস্ত মৈথুন কৰি পেলাই তাতে এটা সৎ বস্তু আছে বুলি সকলোৱে জানিছিল যে ইয়াতে এটা সৎ বস্তু সোমাই আছে। তাৰ পৰা এজন ভাল তত্ত্ব বেনক মঠি সেই পৃথুৰ সৃষ্টি হ'ল। পৃথু জানেনে, যিজনে মানে ভগৱন্তৰ এটা অৱতাৰ হিচাপে কোৱা হৈছে। এয়াই হৈছে স্বভাৱৰ দুখ। স্বভাৱবোৰ পাছত গঢ় লয় জন্মৰ পাছত। তাৰপিছত চৰিত্ৰ 12 বছৰৰ পৰা গঢ় লয়। সেইকাৰণে আমাৰ 12 বছৰৰ পাছত শৰণ দিয়াৰ ব্যৱস্থাটো ৰাখিছে, যাতে বেয়া চৰিত্ৰ হবলৈ দুবাৰ দুসংগ লাভ কৰি পেলাই বেয়া চৰিত্ৰবান হব নোৱাৰে। গতিকে যি হওক, এতিয়া আমাৰ চৰিত্ৰ কিন্তু সলাব পাৰে, চৰিত্ৰও সলাব পাৰে, পিছত গঢ় লোৱা বস্তু সলাব পাৰে। স্বভাৱো বহুত কষ্ট কৰি স্বভাৱৰ পৰিৱৰ্তন আনিব পাৰি। তাতো কিন্তু কষ্ট, চৰিত্ৰ সংশোধনতে স্বভাৱ সংশোধন কৰিবলৈ বহুত জটিল। কিন্তু চিত্তৰ বৃত্তিটো সলাব নোৱাৰে। চিত্তবৃত্তিত যিটো ধৰিলে সেইটো ধৰিবই। অৰ্থাৎ এজন ঈশ্বৰ, তেওঁৰ ধাৰণাটো হল কি, আমাৰ উন্মন্যৰ দৰে তেওঁ হয়তো শুনিছিল আমি যে ঈশ্বৰ সকলোতে আছে, তেওঁকে সেইকাৰণে ঈশ্বৰ বুলি ভাবিছিল। বেনৰ দুখটো কি, যে জগতত ঈশ্বৰ আছে যে ময়ে আছো, ময়ে ঈশ্বৰ। গতিকে সেইটো তেওঁ গৰ্ভত থাকোতে শিকিছিল, কিন্তু বাহিৰৰ স্বভাৱবিলাকে তেওঁ এই বিসংগতি কামবোৰ কৰি দিলে। সেইকাৰণে মানুহৰ যিটো স্বভাৱ, সেই স্বভাৱবিলাকত আমাৰ এতিয়া ধৰক আমি অভ্যাসৰে কিছুমান কাম কৰিছো। অভ্যাসটোক মানে ছেকেণ্ড নেচাৰ বুলি ইংৰাজীত কয়, যে হেবিট ইজ দ্য ছেকেণ্ড নেচাৰ। যেতিয়া আমাকে ঘূৰাই কোনোবাই সুধিব পাৰে যে হোৱাট ইজ দি ফাৰ্ষ্ট নেচাৰ, তেতিয়াহ'লে প্ৰথম নেচাৰটো কি হ'ব? ফাৰ্ষ্ট নেচাৰ কোন হ'ব? নেচাৰ ইটছেল্ফ ইজ দ্য ফাৰ্ষ্ট নেচাৰ। গতিকে স্বভাৱটো প্ৰথম মানুহৰ প্ৰকৃতি। গতিকে স্বভাৱৰ পাছতহে মানুহৰ এই চৰিত্ৰবোৰ গঠন হয়। সেইকাৰণে স্বভাৱটো এনেকুৱা এটা বস্তু যিটো কাম আপুনি স্বভাৱতে কৰি যায়। আপুনি নভবাকে কোনো এটা কথা স্বভাৱ, নিজৰ হৃদয়ৰ ভাৱ, বাকীখিনি আমি ভাবি পেলাইহে কৰোঁ, কৰিব লাগে কাৰণেহে কৰোঁ, কিন্তু স্বভাৱে কৰাখিনি নিজেই চলি থাকে। আমাৰ শৰীৰত কিছুমান প্ৰক্ৰিয়া আছে যিবিলাক স্বভাৱতে আমি সৰুৰ পৰা শিকি আহোঁ, যিবিলাক প্ৰশিক্ষণ ল'ব নালাগে, ট্ৰেইনিং ল'ব নালাগে, কোনো সাধুৰ ওচৰলৈ যাব নালাগে, কাৰো ওচৰলৈ যাব নালাগে। যিবোৰ কামত কোনো প্ৰশিক্ষণেই নাই আমি কৰা কিছুমান কামৰ, কিন্তু পঢ়িবৰ কাৰণে, গীত বাদ্য শিকিবৰ কাৰণে, নাম গাবৰ কাৰণে বা অন্যান্য কৰিবৰ কাৰণে আমি প্ৰশিক্ষণ ল'ব লাগে। কিন্তু এনেকুৱা কিছুমান আমাৰ শাৰীৰিক কাম আছে যিটো কামৰ কাৰণে আমি কোনো ধৰণে স্বভাৱতেই সেইবিলাক মানুহে কৰিবলৈ আৰম্ভ কৰি দিয়ে। ঠিক যেনেধৰণে আমি স্বভাৱতে আমাৰ শাৰীৰিক চকু মেলা মুলা কৰিছো, কাণে শুনা কাম কৰিছো, অন্যান্য কামবোৰ যেনেকে স্বভাৱতে আমাৰ ইন্দ্ৰিয়বিলাকে কাম কৰি আছে, ঠিক মোৰ স্বভাৱ মনটোক এনেকুৱা এটা স্বভাৱ দি দিয়া প্ৰভু, যাতে তোমাৰ চৰণতে মনটো মজি থাকে, চৰণটো যাতে মজি থাকে, সেইটো ইয়াত বিচৰা হৈছে। এইটো জটিল কাম, কিন্তু ভগৱন্তৰ ওচৰত বিচাৰিছে, কাৰণ সেই কামটো ভগৱন্তৰ কৃপা হলেহে কৰিব পাৰিব। আমি ভাবিলেই নহয়, ভগৱন্তই কৃপা কৰিলেহে মোৰ মনটো স্বভাৱতে তেওঁ মজি থাকিব। কাৰণ ভগৱন্তক ভজনা কৰিবলৈ উপাচাৰ, শৰণত যেনেকৈ আমাৰ কেইটামান উপাচাৰ আছিল, সেই শৰণত ভগৱন্তৰ গুণ নাম ল'ব লাগিব, সাধুসং ল'ব লাগিব, বা ভগৱন্তৰ মানে গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এইবিলাক কৰি কৰি এই যিবোৰ অনিয়ম 6টা প্ৰক্ৰিয়া মানে পালন কৰি ৰাখিব লাগিব, তেতিয়াহে শৰণে ক্ৰিয়া কৰিব। ভজনত কিন্তু মূল কথা হ'ল, ভজনৰো 4টা মানে ইয়াৰ 4টা উপাসনাৰ বস্তু আছে। কাৰণ ইয়াত মনন আছে, চিন্তন আছে, চুম্বন আছে আৰু অশ্ৰুধাৰা নিগ্ৰহণ আছে। 4টা ভকতে পাব ইয়াত। এই 4টা মানে আপোনাৰ ভজনত পাব। কাৰণ আপুনি মনন কৰিবই লাগিব, কাৰণ মন মজাই ৰাখিব লাগিব, চিন্তন কৰিবই লাগিব, চিন্তা কৰিবই লাগিব, আৰু লগে লগে আপুনি ভাৱৰ যেতিয়া আৱেগিক ভাৱ আহিব ভগৱন্তৰ চৰণত মজি মজি, তেতিয়া তাত আপুনি মুখৰে আপুনি চুম্বনো কৰিব লাগিব, আৰু লগে লগে আপোনাৰ অশ্ৰুধাৰাও নিগৰি আহিব। গতিকে সেইটো এটা ভক্তি প্ৰেম জাগৃত হয় চৰণ বন্দনাত, সেইকেইটা উপাচাৰ প্ৰকাশ পায়।
বাহ্যিকভাৱে। এনেকে ভজনত সেইকেইটা আপুনি যেতিয়া ঈশ্বৰক ভজিব সেইখিনি আহিবই। এইখিনি হৈছে বাহ্যিক সাংসাৰিক কথা জড়িত নাই, এইটো এটা আধ্যাত্মিক ইয়াৰ দিশ জড়িত হৈ আছে। কাৰণ চৰণটো আপুনি মনৰ মাজতে থাকিব, ভজনটো মনৰ মাজতে থাকিব। আপোনালোকে কীৰ্তনত শংকৰদেৱে ধ্যান বৰ্ণনাত লিখিছে, প্ৰথমটোতে আৰম্ভ কৰিছে এক মনে শুনা শৰীৰৰ ধ্যান। সেইটো মনত এক মনে শুনা শৰীৰৰ ধ্যান, বৈকুণ্ঠ নামে আছ মহাধান। আকৌ পিছৰ ঠাইত লিখিলে স্থিৰ বুদ্ধি কৰি ভকত জনে প্ৰত্যেক অংগক চিন্তিবা মানে। গতিকে মনন চিন্তন থাকিবই। মনন চিন্তনৰ লগতে এই দুটা বস্তু সংমিশ্ৰণ হব। আপোনালোকে জানে যে অশ্ৰুধাৰা নিগৰি আহিছিল গোপীসকলৰ। আপোনালোকে আমাৰ গুৰুজনাই যি মানে বৰগীত লিখিছে যে গোপিনীৰ নীৰ অৰ্থাৎ চকুৰ পানী ভগৱন্তৰ ভক্তিত বৈ আহিছিল, নিজৰি আহিছিল। সেইটো হৈছে ভক্তি প্ৰেমৰ এটা ৰস। এইখিনি আপোনাৰ ভজনত থাকে। এনেকে ভজনত কৈছে ভগৱন্তৰ চৰণত যদি মনটো মজি থাকে তেতিয়াহ'লে আপুনি তেতিয়া আৰু কোনো ধৰণৰ বিপদ বা কোনো চিন্তা এইবোৰ কথা একো কৰিব নোৱাৰে। এইদৰে বিচাৰিছে। এতিয়া দ্বিতীয় শাৰীটো এতিয়া গাওকচোন কৃষ্ণ। দ্বিতীয় শাৰী গাব পৰা হৈছেনে? হয়, কৃষ্ণ প্ৰভু। কৃষ্ণ কৃষ্ণ। জয় জয় রাম জগত করণ জগত জীবন স্বামী পরম দেবতা জানিয়া তোমার শরণে ভজিলু আমি রাম শরণে ভজিলু আমি। কৃষ্ণ প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। দ্বিতীয় জোপাত কৈছে জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী পৰম দেৱতা জানে তোমাৰ চৰণ। জয় জয় ৰাম, আগত জয় জয় কৃষ্ণ কৃপা মই কৈছো, ইয়াত জয় জয় ৰাম কৈছে। কাৰণ এই দুটা তত্বই আমাৰ পৰম ব্ৰহ্মবাচক কৃষ্ণ আৰু ৰাম, আৰু এই দুটাই নামৰো মূল, সমস্ত নাম ইয়াৰ পৰাই পোখা মেলিছে। গতিকে ৰাম শব্দটোৱে শ্ৰীৰামক পোনপটীয়াকে বুজোৱা নাই। অৱশ্যে ৰাম অৱতাৰ হৈছে, কিন্তু ৰামতকৈ তেওঁৰ ৰাম নামটোৰ মহিমা বহুত বেছি। ৰামঘোষাতে মাধৱ পুৰুষে কৈ গৈছে। গতিকে সেই ৰাম, যি ৰাম অনাদি ৰাম, পৰম ব্ৰহ্মৰ যি উপাধি, সেই ৰাম জয় জয় ৰাম জগতৰ কাৰণ, তেওঁ জগতৰ কাৰণ হৈছে। জগতৰ জীৱনৰ স্বামী, তেওঁ জগতৰ জীৱনৰ গৰাকী হৈছে। জগতৰ জীৱন কেনেকৈ হল? ভগৱন্তই আহি প্ৰথম পৰম পুৰুষ বা পৰম দেৱতা বা পৰম ঈশ্বৰ, যাক আমি কৈছো, যাক আমি নাৰায়ণ বুলি কৈছো, সেই নাৰায়ণে আকৌ পৰমাত্মা ৰূপে আমাৰ মানে জগতৰ জীৱনৰ স্বামী, সমস্ত জগতৰ লোকসকলক তেওঁলোকে জীৱন দান কৰি আছে, কাৰ্য সম্পাদন কৰি আছে। পৰমাত্মা ৰূপে এইটো শৰীৰত পৰমাত্মা ৰূপে নাৰায়ণে আহি আমাৰ ইয়াত প্ৰৱেশ কৰি আছে। যিহেতু চৈতন্যপুত্ৰ পৰমাত্মা ৰূপে হৈ হৃদয়ত আচন্দ প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমান পৰ্বতে যথেষ্ট জৰ ৰাখি, গতিকে আমাৰ জীৱনটো মানে প্ৰকাশময় কৰি ৰখা সত্তাটোৱে হল পৰমাত্মা। আৰু সেই পৰমাত্মা সত্তা একো নহয়, তেওঁ নাৰায়ণ, তেওঁৱেই পৰম পুৰুষ, তেওঁৱেই পৰম ঈশ্বৰ। গতিকে তেওঁৱেই আহি আমাৰ শৰীৰত পৰমাত্মাৰ ৰূপে প্ৰৱেশ কৰি আমাৰ জীৱক সুখ দুখ ভোগাইছে, ইন্দ্ৰিয়বিলাক সচেতন কৰিছে, কাৰ্যক্ষম কৰি আছে, সমস্ত কৰি আছে। সেইকাৰণে জগতৰ জীৱনৰ স্বামী, তোমাৰ সমান কোনো নাই, তুমিয়েই তিনিওটা কাৰ্য হৈছে। আমাৰ মাধৱদেৱে লিখিছে, শংকৰদেৱেও কৈছে যে পৰম ব্ৰহ্ম ব্ৰহ্ম, পৰমাত্মা ভগৱন্ত একে তত্ত্ব, খালি তেওঁ কাৰ্য ভেদেহে বেলেগ বেলেগ নাম।
তেওঁ আহি আমাৰ হৃদয়ত প্ৰৱেশ কৰি পৰমাত্মাৰূপে থাকি আমাক সুখ দুখ ভোগ এই সমস্ত কৰাৰ উপৰিও আমাৰ ইন্দ্ৰিয়বিলাক কাৰ্যবিলাক আমাৰ স্বভাৱবিলাক প্ৰদান কৰি আছে। গতিকে তুমি আমাৰ জগতৰ জীৱনৰ স্বামী, গতিকে তোমাৰ চৰণত প্ৰভু মই শৰণ লৈ এই ভজনা কৰিব বিচাৰিছো। জয় জয় ৰাম জগতৰ কাৰণ জগতৰ জীৱনৰ স্বামী পৰম দেৱতা, তুমি পৰম দেৱতা, পৰম ঈশ্বৰ, পৰম পুৰুষ, এই কথাবোৰ অকল এজনতহে খাটে। একেজনকে পৰম ঈশ্বৰ বুলিও কয়, পৰম ঈশ্বৰ বুলি ক'লে সেই পৰম দেৱতা বুলি ক'লেও সেই নাৰায়ণকে বোলায়, আৰু মানে পৰম দেৱতা বুলি ক'লে তেওঁকে বোলায়, পৰম পুৰুষ বোলে তেওঁকে বোলায়, পৰম ঈশ্বৰ বুলি ক'লে তেওঁকে বুজায়। তেতিয়া সেই একেজনেই আহি দেৱকী নন্দন কৃষ্ণকে ধৰাধামত প্ৰকাশ হৈছে। বেদৰ গুপুত বিত্ত নাৰায়ণে দৈৱকীত হন্তে সাক্ষাৎ, এনেকে কৃষ্ণকে পৰম ঈশ্বৰ বোলে, তেওঁকেই পৰম দেৱতা বোলে, আৰু তেওঁকেই পৰম পুৰুষ বুলি শংকৰদেৱে ঘোষণা কৰিছে। এতিয়া চাব শংকৰদেৱৰ লিখনিবিলাকত আনকি অনাদি পুৰুষ কৃষ্ণ জগতৰ কাৰণ, তেওঁ কৃষ্ণক জগতৰ কাৰণ বুলি কৈছে। কাৰণ শংকৰদেৱৰ সূত্ৰটো হৈছে কৃষ্ণক প্ৰত্যক্ষ কৰা, অৰ্থাৎ কৃষ্ণহে জগতৰ আদি। আমাৰ যিটো কৃষ্ণ সত্য, কৃষ্ণ তত্ত্বটো তেওঁ দেখুৱাব লাগিব। সেইকাৰণে ভাগৱতে লিখক, হেৰিয়ে লিখক, জয় জয় কৃষ্ণ মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। অৰ্থাৎ তেওঁ নাৰায়ণকে কৃষ্ণ বুলি কৈ আছে পোনপটীয়াকৈ। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। ব্ৰহ্মা হৰি মানে বিষ্ণু, ব্ৰহ্মা হৰি মানে বিষ্ণু, আৰু হৰ মানে শিৱ। এই তিনিওজনে কৃষ্ণৰ আজ্ঞামতে কাম কৰে, অৰ্থাৎ কৃষ্ণই নাৰায়ণ। এই নাৰায়ণে আহি দৈৱকীৰ যোগেদি ধৰাধামত আমাৰ সুবিধাৰ কাৰণে ভক্তসকলে কৃপা কৰি কৃষ্ণ হৈছে। কাৰণ আমি নাৰায়ণৰ আদি অন্ত নাপাওঁ, অনন্ত। তেওঁ তেনেকে পোনপটীয়াকে আমি গুঞ্জক লীলা চৰিত্ৰ আমি পোৱা নাই, তেওঁ পোনপটীয়াকে লীলা চৰিত্ৰ কৃষ্ণৰূপে ধৰাধামত প্ৰকাশ হৈছে। সেইকাৰণে আপোনাৰ শাস্ত্ৰতন্ত্ৰ পঢ়িলে শিৱ চব কথা কৈছে, কিন্তু কথা আৰম্ভ কৰাৰ আগতে নাৰদক এটা কথা কৈছে যে মই পূৰ্ণ ব্ৰহ্ম, একমাত্ৰ কৃষ্ণক সেৱা জনাই মই তোমাৰ ওচৰত এইখিনি কবলৈ লৈছো। গতিকে ভগৱন্ত সমান হেনো তেওঁ এই পৰম ব্ৰহ্ম, একে ব্ৰহ্ম সত্য বুলি তেওঁ কৈছে। সেই যিজন দৈৱকীৰ যোগেদি ধৰাধামত প্ৰকাশ হৈছে সেইজনেই কৃষ্ণ, সেই কৃষ্ণক সেৱা জনায়। গতিকে শিৱই এই কথাখিনি কওঁতে কৃষ্ণ জন্মই হোৱা নাই, কৃষ্ণ জন্ম হোৱাই নাই। কৃষ্ণ তেতিয়া এইটো কথা কওঁতে এটা বেলেগ মনো কাৰ্যকাল। তেতিয়া কিন্তু নাৰদক এই কথা কিতাপ কৈ থাকোতে তেওঁ জন্ম হবহে পিছত আচল কৃষ্ণ। কাৰণ এইটো বাৰে বাৰে আপোনালোকে জানে, আপুনি বাৰে বাৰে ধৰি বাৰম্বাৰ দশাৱতাৰী কথাবোৰ বাৰে বাৰে হৈ আছে। সেই অৱতাৰ হওঁতে কৃষ্ণ এতিয়া অৱতাৰ হোৱা নাই। ব্ৰহ্মায়ো এইজন কৃষ্ণ এইজন কৃষ্ণ হয় নে নহয় বুলিহে পৰীক্ষা কৰিবলৈ বৰ চুৰ কৰিছিল। গতিকে তেওঁলোকে চব কথা জানে, সেইসকলে সকলোৱে জানে, পূৰ্বতেই গম পাই আছে। গতিকে এই কৃষ্ণই যে সেই পৰম ঈশ্বৰৰ দেৱতা, আমাক শৰীৰত সৰ্বশক্তি প্ৰদান কৰোতা সেই কৃষ্ণ। গতিকে তেওঁ চৰণত জয় জয় ৰাম জগতৰ কাৰণে জগতৰ জীৱনৰ স্বামী পৰম দেৱতা, জানি তোমাৰ চৰণত আছে। তাৰ কেইটা শব্দ ইয়াত প্ৰয়োগ হৈছে, পৰম দেৱতাটো প্ৰয়োগ হৈছে, পৰম ঈশ্বৰটো প্ৰয়োগ হৈছে, তাতে পৰম পুৰুষটো প্ৰয়োগ হৈছে। গতিকে পৰম শব্দটো আটাইতকৈ ওপৰত, আৰু পৰমৰ ওপৰত নাই। আমি যে মানে পুৰুষ বুলি ক'লে উত্তমতকৈ আছে, কাৰণ পুৰুষতহে উত্তম। তেওঁ উত্তমৰ ওপৰতো আকৌ পৰম পুৰুষটো আছে। পৰমৰ ওপৰত আৰু কোনো কথা থাকিব নোৱাৰে, পৰমৰ ওপৰত কোনো নাই। পৰম সত্য, পৰম তত্ত্ব, পৰম বস্তু। গতিকে ভগৱন্তৰ চৰণত এয়া মানে আমাৰ ভকতে তেওঁৰ চৰণত ভজনা কৰিছে। এবাৰ কৃষ্ণ কলে, এবাৰ ৰাম কলে। কৃষ্ণই ৰাম, ৰামেই কৃষ্ণ। আপোনালোকে জানে যে চৰণ বন্দনা কৰোতে সেয়া শংকৰদেৱে অনুবাদ কৰোতেই হে কৃষ্ণ বন্ধু হেৰা চৰণ তোমাৰ শ্ৰীৰামৰ চন্দ্ৰৰূপে ধৰি অৱতাৰ, অৰ্থাৎ কৃষ্ণহে ৰামৰ অৱতাৰ হৈছে বুলি কৈছে। তেওঁৰ চৰণত সেৱাটোৱেই আমাৰ ভক্তি মাৰ্গতকৈ উত্তম ব্যৱস্থা। আৰু সেই চৰণত আশ্ৰয় লোৱাৰ পাছত ভজনা কৰিব পাৰিব লাগিব। ভজনা কৰিলেহে প্ৰকৃত ভক্তি ৰসৰ আনন্দ লাভ কৰিব পাৰে। তাৰ চৰণত আপুনি নমজিলে, যেনেকৈ পদুম ফুল পাত আপোনাৰ এই মৌ মাখিটোৱে বোলক বা ভোমৰাটোৱে পৰি থাকিলে নহব, আশ্ৰয় ললেই নহব, তাত মৌ ৰস খিনি তেওঁ পুহিব লাগিব, লব লাগিব, তাত আনন্দ ভোগ কৰিব লাগিব। তেতিয়া আশ্ৰয় লোৱাৰ পাছত আমি ভগৱন্তৰ চৰণত ভজনা কৰিব লাগিব, ভজিব লাগিব।
মই যিটো কওঁ চিন্তন, মনন, চুম্বন আৰু অশ্ৰুনিগণত এই চাৰিটা হেনো ভক্তি ধাৰা। এইকেইটা মানে ভজনৰ ধাৰা। ভজনত এইকেইটা প্ৰকাশ হ'ব লাগিব সৰ্বক্ষণে, তেতিয়াহে ভজনৰ যিটো ক্ৰিয়া, সেই ক্ৰিয়াত হেনো আমাৰ ঘটিব। সেইকাৰণে আমি এইখিনি কৈছো। ইয়াৰ আৰু এফাকি ঘোষা আছে, আপুনি যাওকচোন পিছৰ ঘোষা থাকিলে। কৃষ্ণ কৃষ্ণ। হয় হয় প্ৰভু কৃষ্ণ। কৃষ্ণ কৃষ্ণ যাওকচোন। হে ভগৱন্ত ভজ কৰি প্ৰণিপাত মুকুতি ৰখকো তেজি মহাজনে শৰণলয় তোমাত ৰাম শৰণলয় তোমাত। কৃষ্ণ প্ৰভু। কৃষ্ণ 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 কৃষ্ণ। বাৰু আপুনি এতিয়া পঢ়িলে, অনাদি অনন্ত হে ভগৱন্ত ভজু কৰি প্ৰণিপাত মুকুতি ৰখকো তেজী মহাজনে শৰণ লয় তোমাত। এয়া আগতে মই কৈছোৱেই, অনাদি অনন্ত, যাৰ আদি নাই, যাৰ অন্ত নাই, আৰু সেইজনেই ভগৱন্ত। যিজন ভগৱন্ত, তেওঁৰ আদি বিচাৰিও নাপালে ব্ৰহ্মাই, অন্তও বিচাৰিব নোৱাৰিলে। আগতে এইখিনি ব্যাখ্যা হৈ গৈছে। আৰু সেইজনৰ চৰণত ধৰি প্ৰণিপাত কৰি আমি ভজনা কৰিছো। কিন্তু ভজনা কৰিবলৈ সদায় পাবলৈ হলে আমাৰ অনাদি অনন্ত হে ভগৱন্ত ভজু কৰি প্ৰণিপাত মুকুতি ৰখকো তেজী মহাজনে শৰণ লয় তোমাক। কাৰণ এটা কথা আছে কি, ভজন কৰিবলৈ হলে প্ৰথমতে আশ্ৰয় লবই লাগিব। আশ্ৰয় ললেহে ভজিব পাৰিব। চৰণত যদি আশ্ৰয় নলয়, আপুনি চৰণ ভজিব কেনেকৈ? এনেকে ভজিবৰ কাৰণে আশ্ৰয় লবই লাগিব। কিন্তু আপুনি যদি ভজনা কৰি কিবা এটা কৰি যদি আপুনি মুকুতি হৈ যায়, মুক্তি লাভ কৰেগৈ, অৰ্থাৎ বৈকুণ্ঠলৈ গুচি যায়, তেতিয়াহলে আপুনি যিটো ভকতিৰ সোৱাদ, ভজনৰ যিটো সোৱাদ, যিটো আনন্দ, সেই আনন্দ ৰস কিন্তু আপুনি তেতিয়া নাপাব। মুকুতিত সেইটো নাই। সেইকাৰণে কোৱা হৈছে যে মুকুতি বাণিজ্য সুখ। মুকুতিক বাণিজ্যৰ লগত তুলনা কৰিছে, বেপাৰৰ লগত। আপুনি ভকতি কৰিছে মুকুতি পাবৰ কাৰণে, আপুনি খেতি এটা কৰিছে ফল লাভ কৰিবৰ কাৰণে, সেইটো এটা বাণিজ্য, বেপাৰ হৈ গল। আপুনি যি বোলে মই খুব ভগৱন্তক ভজিছো, ভকতি কৰিছো, মোক শেষত গৈ ভগৱন্তইটো মুক্তি দিবগৈ, মুক্তি দিয়ে বৈকুণ্ঠত থাকিমগৈ, পৰম সুখক পাম, পৰম আনন্দ পাম ভকতসকলৰ। গতিকে তেতিয়া তেওঁ মানে সেই ভাৱটো যদি আপুনি কৰি পেলাই ভক্তি কৰিছে, তেতিয়াহলে আপুনি ভক্তিৰ প্ৰকৃত ফলটো আপুনি নাপায়গৈ। কেলেই? মুকুতিত সেইটো সোৱাদ, ভকতিৰ সোৱাদটো নাই। যে আপুনি মানে মুকুতি বাণিজ্য সুখ ভকতিত পায়, কিন্তু ভকতি সেৱা সুখ মুকুতিত নাই। মুকুতিত গৈ আপুনি মুক্তি লাভ কৰাৰ পাছত ভকতিৰ সেৱা সুখটো নাপায়। কেলেই নাপায়? এই কথাটো মই এইখিনিত মানে আগতে প্ৰথমতে সেইটো ঘোষাত আপোনালোকে ব্যাখ্যা হৈ গৈছে। তথাপিতো হয়তো কৰবাত হয়তো হব পাৰে, কোনোবা সেইটো বেয়া পাব পাৰে। এতিয়া আমাৰ কথা হৈছে কি, যে আমি মুক্তি মানে নিবিচাৰো, ভকতে মুক্তি নিবিচাৰে। কাৰণ মুক্তি বিচাৰিলে সেৱা ৰসৰ সোৱাদটো নাপায়। কেলে নাপায়? আপুনি 5টা মুকুতিৰ কথা শাস্ত্ৰই কৈছে, যে শালুক্য, ভগৱন্তৰ সৈতে বৈকুণ্ঠত একে লোকত থকা, শালুক্য তেওঁৰ নিচিনা ৰূপ লাভ কৰা, সাজিত্য তেওঁৰ সমান অধিকাৰ লাভ কৰা, শংখ চক্ৰ গদা পদ্ম সাৰু বাৰু ৰখি সাৰংগ, অস্ত্ৰখিনি লাভ কৰা, তাৰপিছত তেওঁ মানে সাজিত্য, সামীপ্য, তেওঁ কাষতে বহি থকা, কম গৌৰৱৰ কথা নে ভগৱন্তৰ কিনাৰত বহিবলৈ পোৱাটো সামীপ্য, আৰু শালুক্য তেওঁৰ লোকত থকা, শেষত আপুনি নিৰ্বাণ। এই 5 প্ৰকাৰ মুকুতিৰ কথা কৈছে। মুক্তি লাভ কৰিবলৈ হলে 5 প্ৰকাৰ মুকুতি। তাৰ ভিতৰত হেনো লীন মুক্তিটোক গুৰুত্ব দিছে। শিৱকো কৈছে অন্তকালে মতে যায় বা লীন, প্ৰহ্লাদকো কৈছে অন্তকালে মতে যায় বা লীন,
ভাল ভাল ভকতসকল লীন বুলি লীন মুকতিৰ কথাকে কৈ আছে, কাৰণ তেওঁক লীন গলে এইখিনি খেলি মেলি নাথাকে। কিন্তু চাৰিটা এই লীনতো অসুবিধা আছে, লীনতো সেৱা সুখ নাপায়। আপুনি শালুক্য একেলোকতে আছে, একেলোকত থাকিলে আপুনি সেৱা কৰিবলৈ ক'ত সুবিধা পাব? ভগৱন্তৰ যিটো সেৱা সুখটো আপুনি নাপাব পাৰে, কাৰণ ভগৱন্ত তাতে আছেই। ভগৱন্তক আপুনি ক'ৰবাত দেখিয়ে আছে, তেনে ক্ষেত্ৰত আপুনি যিটো হৃদয়ত লৈ যিটো ভজনা কৰিবলৈ সুবিধাটো তাত নাপাব। আকৌ সেইদৰে আপুনি একে যদি অলংকাৰ একে হয়, তেতিয়া আপোনাৰ অহংকাৰ আহিব পাৰে ভগৱতৰ সৈতে একে দেখি, তাতো আপোনাৰ অসুবিধা আছে। সাজুৰ্যটো আপোনাৰ হাতত যদি শংখ চক্ৰ গদা পদ্ম থাকে, কেতিয়াবা ভগৱন্তক দৰ্শন কৰাৰ লগে লগে তেওঁ সেৱা কৰাৰ লগে লগে হাতৰ চক্ৰৰে তেওঁ ভৰিত আঘাত আনিব পাৰে। অৰ্থাৎ তেতিয়া আপোনাৰ সেৱা ফলটো আপুনি তেতিয়া নাপাব, কাৰণ হাতত চক্ৰ লৈ সেৱা কৰাটো কেতিয়াও আনন্দদায়ক কথা নহয়। আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁ সামীপ্যত থাকিলেও অহংকাৰ ভাৱ হৈ থাকে যে ভগৱন্তৰ ওচৰতে আছো। এই বহুত কিবা অসুবিধাৰ সন্মুখীন হৈছে। আকৌ নিৰ্বাণ হলেতো কথাই নাই, কাৰণ আপুনি এটা ৰসগোল্লাত যদি আপুনি নিজে সোমাই যায়, পৰুৱাটো ভিতৰলৈ সোমাই যায়, তেতিয়াহ'লে সেই চুপি থকা ৰসটো সোৱাদ কি নাপায় ভিতৰলৈ সোমাই গ'লে। সেইকাৰণে বাহিৰতহে যিটো সোৱাদ পাব, ভিতৰত সেইটো নাপায়। ভগৱন্তৰ হৃদয়ত সোমাই গলে, তেওঁৰ ওচৰত লীন গলে যিটো ভকতি আনন্দ ৰস সোৱাদ, সেইটো তেওঁ তাত নাপাব। সেইকাৰণে এই মুকুতি ৰসত, মুকুতি সুখ বিলাকত সেৱা সুখটো নাপায়। সেইকাৰণে ভকতে সেৱাৰ ৰসসাৰটোহে বিচাৰে, অৰ্থাৎ সদায় ভগৱন্তক সেৱা কৰি থাকিবলৈ বিচাৰে, ভকতিহে বিচাৰে। ভকতে ভকতিহে বিচাৰিছে। মুকুতি সুখকো তেজী মহাজনে মুকুতি সুখটো বাদ দি তোমাক শৰণ লয়। কেলে শৰণ লয়? তোমাৰ শৰণ ললেহে তোমাক ভজনা কৰিবলৈ পাব। তোমাৰ শৰণ ললেহে তেওঁ চৰণ হৃদয়ত প্ৰকাশ হব। হৃদয়ত প্ৰকাশ হলে চৰণত তেওঁ মন প্ৰাণ মজি থাকিব পাৰিব। মজিতা থাকিলে যিটো আনন্দ পাব, যিটো সোৱাদ পাব, সেই সোৱাদ কিন্তু মুকুতি সুখত মুকুতি বাণিজ্যৰ লগত তুলনা কৰিছে। ভকতে মুকুতিটো নিবিচাৰে, কাৰণ মুকুতি থাকিলে আপুনি জানে যে মুকুতি থাকিলে তাত সমস্ত ঐশ্বৰ্য অলংকাৰ আদি লাভ কৰিব পাৰিব। আপোনালোকৰ চাৰি সিদ্ধই জানে যে মানে যেতিয়া চাৰি সিদ্ধই ভগৱন্তক সেৱা কৰিছিল, ভগৱন্তৰ ৰূপ দৰ্শন কৰাৰ পাছত যেতিয়া ভগৱন্তই তেওঁলোকক মানে ওচৰত তেওঁৰ ভিতৰৰ দুখৰ কাৰণে ক্ষমা বিচাৰিছিল, তাৰপিছত চাৰি সিদ্ধ আচৰিত হৈছিল যে প্ৰভু, তুমি আকৌ আমাৰ ওচৰত তুমি ক্ষমা বিচাৰিছা, তুমি ব্ৰাহ্মণক মান্য কৰিছা, সেইখিনি হৈছে আদৰ্শ। তেওঁ আদৰ্শ দেখুৱাইছে। শেষত গৈ আপুনি জানেনে তেওঁলোকে বৈষ্ণৱৰ মনে প্ৰশংসনতে যায়। গতিকে সেই তাত বৈষ্ণৱসকলে যিবোৰ অলংকাৰ আদি পৰিধান কৰি, প্ৰসাদ পৰিচ্ছদ পৰিধান কৰি যিবোৰ সুখ বা আনন্দ পাইছে, সেইবিলাক দেখি চাৰি সিদ্ধ নিজে আচৰিত হৈ গৈছে। চাৰি সিদ্ধই তেওঁলোকে প্ৰশংসা কৰিবলৈ পাইছে। তেওঁলোকে যদিও মায়াত নাই, গোটেই সংসাৰ ভ্ৰমণ কৰে, তথাপিতো তাৰ বৈষ্ণৱসকলৰ শ্ৰী চাইটো আচৰিত হৈ গৈছিল। ইমান সুখ থকা শ্ৰীকো ভক্তসকলে নিবিচাৰে। কিহৰ কাৰণে নিবিচাৰে? সেৱা সুখৰ কাৰণে। আমাৰ মাধৱদেৱে নামঘোষাত লিখিছে, তুমি ভক্ত কল্প তৰু, বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আহাৰ। কৃপা কৰা হে হৰি চৰন্ত ৰক্ষা কৰি দিয়ামক সেৱা ৰস সাৰ। তেনেকে সেৱা ৰস সাৰটো ভকতিতহে পায়, ভজনতহে পায়। সেইকাৰণে সেৱা ৰসত গুৰুত্ব দিবৰ কাৰণে এই মহাজনসকলে, মহাপুৰুষসকলে, জ্ঞানীসকলে, সাধুসন্তসকলে, ভকতসকলে, বৈষ্ণৱসকলে সদায় তোমাক শৰণ লবলৈহে বিচাৰে, মুকুতি সুখ লাভ কৰিবলৈ নিবিচাৰে। ইয়াত এইখিনি কথা ইয়াত ব্যক্ত কৰিছে। মুঠতে ভজন, ভগৱন্তৰ চৰণ যুগলত কথা কৈছে, উপাচাৰ কেইটাৰ নামটো থাকিবই। এটা কথা আমি জনা দৰকাৰ, ভজন ভগৱন্তৰ চৰণতহে। আমাৰ যেনেকৈ শৰণত চাৰি বস্তু আছে, ভজনত কিন্তু দুটা বস্তুহে আছে ন। দিওঁতে আপোনাক বেলেগ কথা, কিন্তু ইয়াত ভজিবলৈ আপুনি দুটা বস্তুহে ভজিব, চৰণ আৰু নাম। গতিকে ভগৱন্তক ভজিবলৈ হলে দুটা বস্তুৰ উপাচাৰ বিশেষটো দৰকাৰ হ'ল, নাম লব লাগিব, নাম গুণ লব লাগিব, আৰু চৰণত মজি থাকিব লাগিব। কাৰণ কেৱল ভগৱন্তৰ চৰণে, বাকী আপুনি আনত মজিব নোৱাৰে। মজিবলৈ একমাত্ৰ চৰণ হ'ল ভগৱন্তৰ চৰণ। ভগৱন্তৰ চৰণত আপুনি শব্দখনে মজি থাকিব লাগিব। তেতিয়া গুৰুৱে আপুনি শৰণত দিয়াটো শিকালে, কিন্তু ভজনীয় দেৱ কৃষ্ণই ভজন কৰিবলৈ ভগৱন্তৰ দুখানি চন্থ ভজনা হব। একমাত্ৰ দুখানি চৰণ, যি চৰণ পংকজত শব্দখনে মজি থকাৰ ব্যৱস্থাটো ইয়াত দিছে। সেইকাৰণে ইয়াত
যিটো কথা কৈছে সেয়া হৈছে আমি যদি ভজিব পাৰো এইমতে তেতিয়াহ'লে আমাৰ নিশ্চয় জীৱন ধন্য হ'ব, আমাৰ ভক্তিটো সাৰ্থক হ'ব, শৰণৰ প্ৰকৃত যিটো কাৰ্য সেইটো সম্পন্ন হ'ব। সেইকাৰণে মাধৱ পুৰুষৰ যিটো আমাক বিচাৰিছে সেইমতে আমি এনেকৈ কৰাৰ চেষ্টা কৰিব লাগে। কৃষ্ণ, আমি সেৱা ধৰিলো।